আমি আজি বিগত ৩০-৩৫ বছৰৰ পৰা কোচ ৰাজবংশীসকলে যি জনজাতি কমতাপুৰ ৰাজ্যৰ কাৰণে আমি যি দাবী কৰি আছিলোঁ, সেইমতে আমাক 1996 বছৰত যি জনজাতিকৰণ দি পুনৰ ছমাহৰ পিছত কৰ্তন কৰিলে, তাৰ কাৰণে আমি অতি ক্ষোভিত আৰু লজ্জিত হৈছোঁ। কাৰণ চৰকাৰে আমাৰ গোটেই জাতিটোক আমাক অপমান কৰিছে। গতিকে আমি যি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে 10 বছৰ আমি চালোঁ, কেন্দ্ৰীয়ত 15 বছৰ হ'বলৈ গৈ আছে। গতিকে তৎসত্ত্বেও যদি অহা 25 নৱেম্বৰৰ ভিতৰত যদি আমাৰ কোচ ৰাজবংশীসকলক বিভক্ত কৰি পুনৰ অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক জনজাতি দি বাকীসকলক যদি জনজাতিৰ পৰা বিৰত ৰাখিব বিচাৰে, গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ জাতিটোক যাতে দুভাগ তিনিভাগ নকৰি একটা পদ্ধতিৰে 1996 চনত দিয়া জনগোষ্ঠীৰ যি আমাক মৰ্যাদা দিছিলে সেই মৰ্যাদা আমাক পুনৰ ঘূৰাই দিব লাগে। অন্যথা কিন্তু চৰকাৰৰ নিষ্ঠা নাই। কাৰণ আমি বহুত চৰকাৰৰ মিছা কথাত আমাৰ কোচ ৰাজবংশীসকল বহুত সহজ হ'ল। গতিকে বহুত মিছা কথাত আমি সহজে আমি তেখেতৰ কথালোকত সহযোগ কৰিছিলোঁ। আমাৰ ৰাইজে তেখেতলোকক সহযোগ কৰি ভোট দিছিলে। কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ সঁচা অৰ্থত কিন্তু আমাক বহুত প্ৰতাৰণা কৰিছে। প্ৰতাৰণা কৰাৰ উদাহৰণ বহুত। সাহিত্য পৰিষদখন গঠন কৰিলে কোনো পৰিসীমা নাই, কোনো ইলেকশ্যন নাই, শক্তি প্ৰদান কৰা নাই। উন্নয়ন পৰিষদখন গঠন কৰিলে প্ৰণৱ নাৰায়ণ দেৱৰ নামৰ এজন ব্যক্তিক অধ্যক্ষ পাতিলে, 30-40% তেখেতে কমিশ্যন লৈ কাম কৰি আছে। আজি পৰ্যন্ত আমি চৰকাৰক অভিযোগ দিছোঁ, মুখ্যমন্ত্ৰীক দিছোঁ, ৰাজ্যিক সভাপতিক দিছোঁ, স্থানীয় বিধায়কক দিছোঁ, জিলা আয়ুক্তৰ যোগেদি দিছোঁ। কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকক কোনো গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ মূলতে হ'ল তেখেতলোকে যে কোচ ৰাজবংশীসকলক একমাত্ৰ যে বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই, মাত্ৰ ললিপপ দি পেলাই আমাক ঠগি ডমিনেট কৰি ৰাখিব বিচাৰিছে। আমি কিন্তু এতিয়া কিন্তু জাগ্ৰত হৈছোঁ। চৰকাৰৰ ৰঙা চকু, পুলিচৰ লাঠি কোব, বন্দুকৰ গুলি, কেছ মকদ্দমা আমি কিন্তু একো নেমানো। আমি কিন্তু ভয়ো নকৰোঁ। আমাৰ স্পষ্ট কথা, যদি 25 তাৰিখৰ দিনাখন যদি আমি কোচ ৰাজবংশীসকলৰ কাৰণে যদি ভাল খবৰ আমি চৰকাৰৰ পৰা নাপাওঁ, আমি কিন্তু অসম বন্ধ দিম। আৰু আমি আশা ৰাখিছোঁ এই ক্ষেত্ৰত কোনোৱে যাতে আমাৰ লগত বিৰোধিতা নকৰে। আমি কাৰো পৈতৃক সম্পত্তি বিচৰা নাই, আমি নিজৰ প্ৰাপ্য অধিকাৰ আমি বিচাৰিছোঁ। এয়া কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে দিয়া এটা অধীনৰ বস্তু। গতিকে আমি চৰকাৰক বিচাৰিছোঁ। গতিকে আৰু যিসকল অতীততে পৰা ST ভোগী আছে, আমি তেখেতলোকৰ লগত আমাৰ বিৰোধিতা নাই। আমি বহুত আমাৰ সতীৰ্থ বন্ধু আমাৰ ST আছে, তেখেতলোকেও আমাক সমৰ্থন মুকলিকৈ কৰিছে। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি দুই এজন ব্যক্তিয়ে হয়তো বিৰোধিতা কৰি আছে। কিন্তু এই বিৰোধিতাই কিন্তু চৰকাৰে ইচ্ছা কৰিলে এই বিৰোধিতাবোৰ আঁতৰাই কিন্তু আমাৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব পাৰে। বিশেষকৈ কিন্তু কোচ ৰাজবংশীসকলক কিন্তু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কিন্তু এক চোটাও কিন্তু বাধা নাহে। তেওঁ 1996 চনত দিয়া সকলো কাৰ্য্য আমাৰ ইতিমধ্যে চৰকাৰে জমা দিছে আৰু ৰাজ্যসভাত আমাৰ বিল আছে। গতিকে আমাক জনজাতি দিয়া চিলাপথাৰত আজিতো আমাৰ 5000 অধিক মানুহ আমাৰ গোট খাইছে। কাৰণ খেতিপথাৰৰ আজি যদি দিন নোহোৱাহেঁতেন হয়তো আমাৰ 30,000 মানুহ হোৱাৰ এটা হেৰি আছিলে। কিন্তু আজি খেতি বাতিৰ দিন, তথাপি যে আমাৰ এই মানুহখিনি যে আজি ইমান ক্ষোভত জ্বলি ওলাই আহিছে, সেইটোৱে কিন্তু চৰকাৰে অনুভৱ কৰক। কাৰণ ইমান প্ৰখৰ ৰ'দত ঘৰৰ দুৱাৰ এৰি, খেতি বাতি এৰি এই প্ৰখৰ ৰ'দত যে জাতিৰ স্বাৰ্থত ওলাই আহিছে, চৰকাৰে যদি ইমানতো যদি বুজি নাপায়, কিন্তু পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি আমাৰ পদক্ষেপ ল'বলৈ আমি সাজু। আৰু ইতিমধ্যে আমি চৰকাৰে যেনেকৈ প্লেনিং কৰি থৈছে, কিন্তু আমিও তেনেকৈ কিন্তু প্লেনিং কৰি থৈছোঁ। আৰু সময়ত কিন্তু চৰকাৰে 25 তাৰিখৰ পিছত গম পাব। ধন্যবাদ। হয়, আপোনালোকে নিশ্চয় গম পায় আমাৰ কোচ আছে জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ কাৰণে আমি দীৰ্ঘদিন আন্দোলন কৰি আছোঁ। আৰু এই নৱেম্বৰৰ 25 তাৰিখে প্ৰতিবেদন অসম চৰকাৰ ভাৰত চৰকাৰক ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰতিবেদন প্ৰেৰণ কথা আছে। যদি আমি অসম চৰকাৰ আমি অনুৰোধ জনাইছোঁ ভাৰত চৰকাৰক প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে। যদি প্ৰতিবেদন প্ৰেৰণ নকৰে, এইবাৰ যদি ললিপপ বা কিবা আমাক এনেকুৱা ধৰণৰ মানে মিছা কথা কৈ তেওঁলোকে আমাক বাৰে বাৰে কৈছে জনগোষ্ঠীক তেওঁলোকে মানে ভুলাব খুজিছে, এইবাৰ কিন্তু আমি তেনে কৰিবলৈ দিয়া নহ'ব। আমাৰ স্পষ্ট কথা, যদি প্ৰতিবেদন মানে আমাক এইবাৰ যদি প্ৰতিবেদন মিছা কথা কয়, আমি সিদিনাই আমি
সেই 25 তাৰিখে পিছতে আমি ৰণকৌশল কাৰ্যসূচী হাতত ল'ম আমি অসম বন্ধ বিভিন্ন কাৰ্যসূচীৰ দৰে আমি প্ৰতিবাদ কাৰ্যসূচী কৰিবলৈ আমি সংকল্পবদ্ধ আমি সাজু হৈছোঁ আপোনালোকে দেখিছে আমি ধেমাজি চিলাপথাৰত আমাৰ সময়ত খেতিৰ সময়ৰ দিন গতিকে মানুহ আমাৰ বহুত আহিব লগা আছিল যদিও আমাৰ কিছু মানুহ আহিব পৰা নাই গতিকে যিখিনি মানুহ হৈছে আমাৰ সমগ্ৰ জিলাই ইতিমধ্যে আন্দোলন কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে আমাৰ এটাই লক্ষ্য এটাই উদ্দেশ্য আমি কমতাপুৰ সাহিত্য পৰিষদ দিছে যদি কমতাপুৰ সাহিত্য পৰিষদ কিন্তু আমি বিচৰা নাছিলোঁ আমি বিচাৰিছোঁ যে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ সমস্যা সমাধান কৰিব লাগে কিন্তু তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছিল যদি 6 মাহৰ পিছতে কমতাপুৰ সাহিত্য আজি 5 বছৰ হ'ল 5 বছৰ পিছত আজি 6 মাহৰ পিছতে কমতাপুৰ সাহিত্য পৰিষদ নিৰ্বাচন হ'ব আজি ক'ত গ'ল আজি 5 বছৰ হোৱাৰ পিছতে কিন্তু ক'ৰবাত নিৰ্বাচন কমতাপুৰ সাহিত্য পৰিষদ নিৰ্বাচন কৰা নাই গতিকে কমতাপুৰ সাহিত্য পৰিষদ অধিক তেওঁলোকে নিৰ্বাচন কৰিব লাগে অধিক ক্ষমতা ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে জনজাতিকৰণ পৃথক কমতাপুৰৰ কাৰণে যাতে কোনো হেতালি নেখেলে অসম চৰকাৰ ভাৰত চৰকাৰ আমি সকলোৱে দিছোঁ আমাৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ